প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যদিহে হাতত অলপ সময় আছে তেনেহ'লে ভিডিঅ'টি শেষলৈকে শুনিব বুলি আশা ৰাখিলোঁ। আহকচোন তেনেহ'লে ভিডিঅ'টিৰ মাজেৰে বুজিবলৈ চেষ্টা কৰোঁ। নেমুৰ এটোপাল ৰসে যিদৰে হাজাৰ লিটাৰ গাখীৰ নষ্ট কৰি দিব পাৰে, ঠিক তেনেকৈ অকণমান অহংকাৰে মানুহৰ হাজাৰটা ভাল গুণকো নষ্ট কৰি দিবলৈ পাৰে। আচলতে ধুনীয়া মুখ মানেই ধুনীয়া মন নহয়। জীৱনটো তেনেকুৱা মানুহৰ সৈতেহে কটোৱা উচিত যাৰ মন চেহেৰাতকৈ অধিক ধুনীয়া হয়। এইখন পৃথিৱীত নিজকে সুখী ৰাখিবলৈ হ'লে 7টা নিয়ম মানি চলিবই লাগিব। 1 নম্বৰ, মায়া ত্যাগ কৰিব পাৰিব লাগিব। 2 নম্বৰ, অত্যাধিক আশা এৰিব পাৰিব লাগিব। 3 নম্বৰ, টকা উপাৰ্জন কৰিবলৈ শিকিবই লাগিব। 4 নম্বৰ হৈছে নিজকে সময় দিব লাগিব। 5 নম্বৰ হৈছে অত্যাধিক চিন্তা এৰি হাঁহি আনন্দৰে থাকিব লাগিব। 6 নম্বৰটো হৈছে মিছা প্ৰেমৰ পাছত দৌৰিব নালাগে। 7 নম্বৰটো হৈছে যিয়েই নহওক নিজকে ক'বলৈ শিকিব লাগিব যে একোৱেই হোৱা নাই, সকলো ঠিকেই আছে। সম্পদে কেতিয়াও সুখ আনিবলৈ নোৱাৰে। সুখ আহে সদায় মনৰ সন্তুষ্টিৰ পৰা। কাৰ লগত থাকিলে তোমাক ধুনীয়া দেখি সেইটো ইম্পৰ্টেণ্ট কথা নহয়, কাৰ লগত থাকিলে তুমি সুখী হ'বা সেইটোহে ইম্পৰ্টেণ্ট কথা। আপোনাক সুখী হ'বলৈ ধন সম্পত্তিৰ প্ৰয়োজন নহয়, যদিহে জীৱনসংগী সঠিক আৰু সুখ দুখৰ সমভাগী হয়। প্ৰকৃত ভালপোৱাত কিবা এটা অদ্ভুত মায়া থাকে, যাৰ বাবে কষ্ট পালেও এৰা নাযায় আৰু মন ভাঙি গ'লেও ঘৃণা কৰা নাযায়। কোনোবাই যদি আপোনাক বিশ্বাস নকৰে, আপুনি বুজাই নাথাকিব। উত্তৰ শেষ হৈ যাব, কিন্তু প্ৰশ্ন কেতিয়াও শেষ নহ'ব। সমস্যা যিয়েই নহওক কিয় বিশ্বাস ভাঙি নিদিবা, কিয়নো প্ৰতিটো আঘাতেই মানুহক এক নতুন পথ মোকলাই দিয়ে। সদায় হিচাপ ৰাখি কাম কৰিবা। এদিন তোমাৰ আপোনজনেই সুধিব, কি কৰিলি তই মোৰ কাৰণে, যিটো চিৰসত্য বাস্তৱ। নতুন এজনক বিচাৰি পোৱাটো সহজ, কিন্তু এজন প্ৰকৃত সঁচা ব্যক্তিক বিচাৰি পোৱাটো খুবেই কঠিন। ক্ষমতাতকৈ বুদ্ধিক বেছি ব্যৱহাৰ কৰক, কিয়নো ক্ষমতাই যুঁজিবলৈ শিকায় আৰু বুদ্ধিয়ে আপোনাক জিকিবলৈ শিকাব। এইখন পৃথিৱীত কোন সঁচা কোন মিছা চেহেৰাত ধৰিবলৈ নোৱাৰি। উচিত সময়ত বুজা যায় কোন কেনেকুৱা মানুহ। সহজে পোৱা বস্তুবোৰত মানুহৰ আগ্ৰহ সদায় কমি যায়। সেইবাবে কেতিয়াও নিজকে মানুহৰ আগত সহজলভ্য কৰি নুতুলিব। অতীতৰ কথাবিলাক ভাবি নিজেই নিজকে কষ্ট দিয়াটো হ'ল আৱেগ, আৰু অতীতৰ পৰা শিক্ষা লৈ আগুৱাই যোৱাটোৱেই হ'ল বাস্তৱতা। এটা কথা মনত ৰাখিব, আপুনি কি বা আপোনাৰ কি আছে তাৰ ওপৰত আপোনাৰ সুখ নিৰ্ভৰ নকৰে। আপোনাৰ সুখখিনি নিৰ্ভৰ কৰে আপুনি কি চিন্তা কৰে বা আপোনাৰ মানসিকতাৰ ওপৰতহে। যি মানুহে যুক্তি কি বুজি নাপায় তেওঁৰ লগত তৰ্ক নকৰিবা। যি মানুহে বিশ্বাস কি বুজি নাপায় তেওঁৰ লগত প্ৰেম নকৰিবা। যি মানুহে ত্যাগ কি বুজি নাপায় তেওঁক অন্তৰখন নিদিবা। এগৰাকী নাৰীয়ে কেতিয়াও নিজৰ বাবে জীয়াই নাথাকে, আৰু পুৰুষে কেতিয়াও নিজৰ বাবে টকা উপাৰ্জন নকৰে। জীৱনত পৃথিৱীখনৰ সন্মুখত সামান্য কঠোৰ হৈ আগবাঢ়িবলৈ শিকক। মমৰ দৰে এখন কোমল হৃদয় লৈ ফুৰিলে মানুহে সুযোগ পালেই আপোনাক জ্বলাব। কাষত থিয় হৈ ভৰসা দিয়া মানুহ পাবলৈ নাই, অথচ পিছফালৰ পৰা বদনাম, ষড়যন্ত্ৰ, সমালোচনা কৰা মানুহৰ অভাৱ নাই। অযোগ্য মানুহক যোগ্য কৰি তোলাটো সম্ভৱ, কিন্তু বিশ্বাসঘাতকক বিশ্বাসযোগ্য কৰি তোলাটো সঁচাকৈয়ে অসম্ভৱ। জীৱনত 3টা বস্তু সদায় ভাবি চিন্তিহে দিব। 1 নম্বৰ উত্তৰ, 2 নম্বৰ পৰামৰ্শ, 3 নম্বৰ ঋণ। এইখন পৃথিৱীত আপোন বুলিবলৈ কোনোৱেই নাই। আপোনাৰ লগত তেওঁ তেতিয়ালৈকে থাকিব যেতিয়ালৈকে তেওঁ নিজৰ স্বাৰ্থ সিদ্ধি কৰিবলৈ পাৰিব। আমাৰ সন্মান হৈছে আইনাৰ দৰে। তুমি আনক যিমান বেছি সন্মান দিবা তেওঁৰ পৰা বহুত বেছি সন্মান তুমি ঘূৰাই পাবা। যি সম্পৰ্কই মানসিক যন্ত্ৰণা দিয়ে, ভিতৰত অশান্তিৰ সৃষ্টি কৰে আৰু অসন্মানিত কৰি তোলে, সেই সম্পৰ্ক জীৱনৰ পৰা আঁতৰাই দিয়া উচিত। বন্ধুৱেই হওক, আপোন বা বহুত কাষৰ প্ৰিয়জনেই নহওক কিয়। যিয়ে জ্ঞান অৰ্জন কৰে তেওঁ কিন্তু অনুশীলন নকৰে। তেওঁ তাৰ দৰে যি মাটিত হাল বায় কিন্তু বীজ ৰোপণ নকৰে। বিনা পৰিশ্ৰমত যি অৰ্জন কৰা যায় সেইটো কেতিয়াও দীৰ্ঘস্থায়ী নহয়। নিমখৰ দৰে চৰিত্ৰ বনোৱা। না পাৰিব কোনোবাই তোমাক বেছি ব্যৱহাৰ কৰিব, না পাৰিব কোনোবাই তোমাক এৰি থাকিব। অভাৱী মানুহৰ অভাৱ চিৰকাললৈ নাথাকে, কিন্তু লোভী মানুহৰ অভাৱ কোনো দিনেই শেষ নহয়। বিশাল সাগৰখনত বহুত ঢৌ থাকে, কিন্তু সকলো ঢৌৱে পাৰ চুবলৈ নোৱাৰে। ঠিক তেনেকৈ জীৱনত বহুত বন্ধু আহিবলৈ পাৰে, কিন্তু সকলো বন্ধুৱে হৃদয়ৰ কথা বুজিবলৈ নোৱাৰে। সূৰ্যটো ডুবি গ'লে যেনেকৈ পৃথিৱীখন অন্ধকাৰ হয়, ঠিক তেনেকৈ মৰমৰ মাগৰাকী যদি মৃত্যু হয় তেনেহ'লে গোটেই জীৱনটোৱে অন্ধকাৰ হৈ পৰে। আমাৰ মাগৰাকী হ'ল সেইগৰাকী ব্যক্তি যি নিজৰ কাৰণে প্ৰাৰ্থনা নকৰি তেওঁ ল'ৰা ছোৱালীৰ কাৰণে সদায় বেছি প্ৰাৰ্থনা কৰি যায়।
ব্লেডখন বহুত চোকা কিন্তু গছ কাটিব নোৱাৰে। কুঠাৰখন শক্তিশালী কিন্তু চুলি কাটিব নোৱাৰে। প্ৰত্যেকেই নিজৰ নিজৰ পদ্ধতিত গুৰুত্বপূৰ্ণ। সেইকাৰণে কেতিয়াও কাকোৱে মূল্যহীন ভবাটো উচিত নহয়। পুৰুষজন কোনোদিনেই প্ৰিয় নহয়। মৃত্যুৰ আগ পৰ্যন্ত প্ৰয়োজন হৈয়ে থাকি যায়। প্ৰয়োজন শেষ কৰিব নোৱাৰিলে তেওঁ কাৰোৰে বন্ধু হ'ব নোৱাৰে। এজন জ্ঞানী পুৰুষে ক'লে স্ত্ৰীলোকেই পৃথিৱীৰ সমস্যাৰ মূল। এগৰাকী জ্ঞানী মহিলাই উত্তৰ দিলে, একদম ঠিক। তেওঁ 9 মাহ এক মূৰ্খক তেওঁৰ নিজৰ গৰ্ভত পালন কৰে, যাতে তেওঁ বাহিৰলৈ আহি ক'ব পাৰে যে স্ত্ৰীলোকেই পৃথিৱীৰ সমস্যাৰ মূল কাৰণ। এইখন পৃথিৱীত তুমি কাক বন্ধু বনাবা? চৰাই যি উৰি গুচি যাব, ফুলপাহ মৰি যাব, আৰু মানুহ সেইটো সময়ৰ লগে লগে সলনি হৈ যাব। 3টা বস্তু সদায় মৃত্যুৰ পাছতো কিন্তু উপকাৰত আহে। 1 নম্বৰ আপোনাৰ সুসন্তান, 2 নম্বৰ আপোনাৰ ভাল কাম, 3 নম্বৰ আপুনি যদিহে আনৰ উপকাৰ কৰে। জীৱনত সদায় 3টা বস্তুক পাছত ৰাখিবলৈ চেষ্টা কৰি যাওক। 1 নম্বৰ আপুনি কৰা হিংসা, 2 নম্বৰ আপোনাৰ অভাৱ, আৰু 3 নম্বৰ হৈছে আপুনি কৰা সন্দেহ। জীৱনত 3টা কথা সদায় মনত ৰাখক। 1 নম্বৰ আপুনি কৰা উপকাৰ, 2 নম্বৰ আপুনি দিয়া উপদেশ, 3 নম্বৰ আপোনাৰ শেষ মৃত্যুকণ। জীৱনত 3টা বস্তুক অভ্যাস কৰিবলৈ শিকক। 1 নম্বৰ আপোনাৰ সততা, 2 নম্বৰ আপুনি কৰা ভক্তি, 3 নম্বৰ সদায় মানুহক ভাল পাবলৈ শিকক। জীৱনত নিজকে 3টা বস্তুৰ পৰা সদায় দূৰত ৰাখিবলৈ চেষ্টা কৰি যাওক। 1 নম্বৰ মিছা কথা, 2 নম্বৰ অহংকাৰ, আৰু 3 নম্বৰ হৈছে অভিশাপ। জীৱনত আপুনি সদায় 3টা বস্তু চিন্তা কৰিহে ব্যৱহাৰ কৰিব। 1 নম্বৰ আপুনি ব্যৱহাৰ কৰা কলমটো, 2 নম্বৰ হৈছে আপুনি কোৱা কথাষাৰ, আৰু 3 নম্বৰটো হৈছে আপুনি ল'বলৈ লোৱা পদক্ষেপটো। মানুহৰ জীৱনত পোৱাৰ কোনো শেষ নাই। নিজৰ সকলো উজাৰি দিলেও তেওঁৰ কাষত কম বুলিয়েই ভাবে। সেইকাৰণে কাৰোবাক দিলে সিমানেই দিয়া উচিত যিমান পোৱাৰ যোগ্যতা তেওঁৰ আছে। সদায় নিজৰ উন্নতিত ইমানেই সময় দিয়ক যে আনৰ বদনাম কৰিবলৈও সময় নাথাকে যেন আপোনাৰ ওচৰত। যিটো বস্তুৰ কাৰণে তুমি নিশ্বাস বন্ধ হৈ যোৱাৰ দৰে কান্দি আছা, তাৰ পাছতো সৃষ্টিকৰ্তাই তোমাক দিয়া নাই। তাৰ মানে তুমি বুজিব লাগিব সেইটো তোমাৰ কাৰণে মাৰাত্মক ক্ষতিকৰ। ভগৱানে কেতিয়াও তোমাৰ ক্ষতি নিবিচাৰে। তেওঁ সেই এজন নিঃসন্দেহ উত্তম পৰিকল্পনাকাৰী। সকলোতকৈ ডাঙৰ অন্ধ তেওঁহে যি নিজৰ দুখ কেতিয়াও নেদেখে। সকলোতকৈ ডাঙৰ অশিক্ষিত তেওঁই, যি নিজকে সদায় নিৰ্ভুল বুলিয়েই ভাবি থাকে। এটা কথা সদায় মনত ৰাখিব, আনৰ আচৰণৰ কাৰণে নিজৰ আভ্যন্তৰীণ শান্তি নষ্ট হ'বলৈ দিয়া উচিত নহয়। যিমান দিন মানুহজন অসৎ থাকে সিমান দিন তেওঁৰ কোনো শত্ৰু নাথাকে, কিন্তু যেতিয়া তেওঁ সৎ হৈ যায় তাৰ পাছত তেওঁৰ শত্ৰুৰ অভাৱ নহয়। সময় সেইজনক দিয়ক যিয়ে আপোনাৰ সময়ৰ মূল্য বুজে, আৰু সম্পৰ্ক সেইজনৰ লগত ৰাখক যিয়ে আপোনাৰ গুৰুত্ব বুজি পায়। ৰূপ থাকিলে কি হ'ব যদি চৰিত্ৰ ঠিকে নাথাকে? আৱেগ থাকিলে কি হ'ব যদি বিবেকেই ঠিকে নাথাকে? শিক্ষা থাকিলে কি হ'ব যদি ব্যৱহাৰে আপোনাৰ ঠিকে নাথাকে? বয়সৰ ওপৰত ভিত্তি কৰি সন্মান পোৱা নাযায়। সন্মান পোৱা যায় এজন ব্যক্তিৰ ভাল ব্যক্তিত্ব আৰু মানসিকতাৰ ওপৰতহে। বেয়া সময় জীৱনত সদায় নাথাকে, কিন্তু বেয়া সময়ত মানুহে কৰা বেয়া ব্যৱহাৰবোৰ সদায় মনত থাকি যায়। মনত ৰাখিবা, যেতিয়া তোমাৰ বেয়া সময় আহিব তেতিয়া মানুহে তোমাক সহায় নকৰে, মাত্ৰ তোমাৰ পৰা আঁতৰি থাকিব। জীৱনৰ লক্ষ্য পূৰণৰ পথত সদায় 2টা বস্তু অৱশ্যে আহিবই। প্ৰথমটো হ'ল আনে দিয়া বাধা, আৰু দ্বিতীয়টো হ'ল আনে কৰা আপোনাক বদনাম। অপেক্ষা সকলোৱে কৰিব নোৱাৰে, আৰু যি অপেক্ষা কৰিব পাৰে তেওঁৰ ভালপোৱা কেতিয়াও মিছা নহয়। ভগৱানৰ ওচৰত 3টা বস্তু সেৱা কৰি সদায় বিচাৰিবলৈ চেষ্টা কৰক। 1 নম্বৰ ঋণমুক্ত জীৱন, 2 নম্বৰ শাৰীৰিক সুস্থতা, 3 নম্বৰ ভাল সহিত মৃত্যু। দিনৰ পোহৰত সকলোৰে মুখত দেখা যায় হাঁহি, আচলতে ৰাতিৰ আন্ধাৰতহে গম পায় কোন কিমান সুখী জীৱনক লৈ। কাৰোবাক এৰি থকা বহুত কষ্টকৰ, তাতোকৈ বেছি কষ্টকৰ তেওঁ নাহে বুলি জানিও তেওঁৰ কাৰণে কৰা অপেক্ষাটো। পাহাৰটো যিমানেই উচ্চ হওক কিয় সদায় আকাশৰ তলত, মাছ যিমানেই ডাঙৰ নহওক কিয় পানীৰ তলত, যি যিমান ডাঙৰ হওক কিয় যাব লাগিব সদায় মাটিৰ তলতেই। মূৰ্খৰ লগত কেতিয়াও তৰ্ক কৰিবলৈ নাযাবা, কাৰণ তুমি তেওঁক কেতিয়াও হৰুৱাবলৈ নোৱাৰিবা। তেওঁক তেওঁই হৰুৱাব পাৰিব যি তেওঁতকৈ বেছি মূৰ্খ। এটা সঁচা ভালপোৱাই এটা অসহায় জীৱনক নতুন ৰূপ দিবলৈ পাৰে, আৰু এটা মিছা ভালপোৱাই এটা সুন্দৰ জীৱনক ধ্বংস কৰি দিবলৈ পাৰে। জীৱনত নিজকে সস্তীয়া কৰিবলৈ নিবিচাৰিলে এই 3টা টিপছ সদায় মনত ৰাখক। 1 নম্বৰ যিকোনো পৰিস্থিতিতে নিজকে শান্ত ৰখা, 2 নম্বৰ আনৰ কথা মনোযোগ দি শুনা, 3 নম্বৰ সুযোগ পালেই আনক সাহায্য কৰা। আমাৰ জীৱনলৈ কোন আহে কোন যায় সেইটো গুৰুত্বপূৰ্ণ কথা নহয়, জীৱনটোৰ শেষলৈকে কোন আমাৰ লগত থাকে সেইটোহে গুৰুত্বপূৰ্ণ কথা।
বয়সৰ লগে লগে সকলো বস্তুৱে সলনি হৈ যায়, কাৰণ আগতে জেদ ধৰিছিলোঁ কিন্তু এতিয়া ধৈৰ্য ধৰিবলগীয়া হয়। এইখন পৃথিৱীত জন্ম লোৱা সকলোৱে কৰ্মৰ অধীনত। মনত ৰাখিবা, মেঘৰ মূল্য বৰষুণত, গছৰ মূল্য ফলত, তৰোৱালৰ মূল্য ধাৰত। ঠিক তেনেকৈ মানুহৰ মূল্য কৰ্মতহে। সৎ জীৱিকাৰ যেনেকৈ টকা কম, তেনেকৈ সৎ মানুহৰ বন্ধু কম। জীৱনত প্ৰতিটো খোজ বহুত সাৱধানে দিয়া উচিত, কাৰণ বহুত মানুহ আপোনাৰ বাবে অপেক্ষা কৰি আছে কেৱল এটা ভুল ধৰাৰ কাৰণে। ভালপোৱা হ'ল এখন কিতাপ আৰু ভুল বুজাবুজি হ'ল তাৰ এটা পৃষ্ঠা। কাৰোবাক যদি সঁচাই মনৰ পৰা ভাল পোৱা, তেন্তে এটা পৃষ্ঠাৰ কাৰণে গোটেই কিতাপখনকে ফালি নিদিবা। সন্মান হৈছে আইনাৰ দৰে, তুমি আনক যিমান বেছি সন্মান দিবা তেওঁৰ পৰা বহুত বেছি সন্মান ঘূৰাই পাবা। কেৱল জলকীয়া খালেই জ্বলা নালাগে, উচিত কথা ক'লেও বহুত মানুহৰ জ্বলা লাগে। যদিহে ভাল পেঞ্চিল হ'ব নোৱাৰা কাৰোবাৰ সুখৰ গল্প লিখাৰ কাৰণে, তেনেহ'লে ভাল ৰাবাৰ হোৱা যাতে ভুলবিলাক মচি দিবলৈ পাৰা। সদায় আমি জীৱনটো সেইজন মানুহৰ লগত কটোৱা উচিত যাৰ চেহেৰাতকৈ মনটোহে বেছি সুন্দৰ। যেতিয়া কোনো এজন ব্যক্তিক তেওঁৰ মাকে নহয়, তাৰ দায়িত্বহে তেওঁ খোৱাৰ পৰা জাগ্ৰত কৰিবলৈ বাধ্য কৰিব, সেইদিনাই জানিবা সেইজন ব্যক্তি পৰিয়ালৰ দায়িত্ব লোৱাৰ কাৰণে উপযুক্ত হৈ গৈছে। নিজৰ ছাঁটোৱেই যেতিয়া কোলা, তেন্তে ৰূপৰ গৌৰৱ কৰাটো ভাল নহয়, কাৰণ ৰূপ দেখি কেৱল মানুহক চিহ্নিত কৰা যায়, কিন্তু মানুহক চিনি পোৱা নাযায়। টকা বহুত সৰু এটা শব্দ, অথচ এই সৰু শব্দটোৰ প্ৰভাৱ ইমানেই বেছি যে ইয়াৰ অভাৱ হ'লে দেখা যায় হাহাকাৰ, আৰু বেছি হ'লে বাঢ়ি যায় মানুহৰ অহংকাৰ। প্ৰেমত পৰা মানে হৈছে নিৰ্ভৰশীল হৈ পৰা। তুমি যাৰ প্ৰেমত পৰিবা তেওঁ তোমাৰ জগতৰ এটা অংশ দখল কৰি ল'ব। যদি কোনো কাৰণত তেওঁ তোমাক এৰি আঁতৰি যায়, তেতিয়া তেওঁ তোমাৰ জগতৰ সেই অংশটো লৈ যাব, আৰু তেতিয়াই তুমি হৈ পৰিবা শূন্য জগতৰ বাসিন্দা। যেতিয়া প্ৰেমিকাৰ চকুত মাৰ দৰে মৰম আৰু দেউতাৰ দৰে শাসন দেখিবা, সেইদিনা তুমি বুজিব পাৰিবা সঠিক মানুহ তুমি বিচাৰি পাইছা। কথাটো তিতা হ'লেও সত্য, চেহেৰাৰ সৌন্দৰ্য আৰু টকাৰ জোৰ নাথাকিলে কোনেও কাকো সহ্য কৰিবলৈ নোৱাৰে। প্ৰয়োজনত মিঠা মাত দিব, আৰু প্ৰয়োজন শেষ হ'লে কথাৰ সুৰ সলনি হ'ব। এয়াই আজিকালি মানুহৰ চৰিত্ৰ। প্ৰতিটো সম্পৰ্কই সুন্দৰ হয় যদি এজনৰ আনজনৰ প্ৰতি সন্মান, বিশ্বাস আৰু ভালপোৱা থাকে। মনত ৰাখিবা, আনক দুখ দি কেতিয়াও সুখী হ'ব নোৱাৰা, আনক কন্দুৱাই কেতিয়াও হাঁহিব নোৱাৰা, আনক কষ্ট দি কেতিয়াও শান্তি নোপোৱা জীৱনত। জীৱনত যদি বাৰে বাৰে উজুতি খোৱা, তেতিয়া পথটো সলনি কৰা সপোনটোক নহয়, কাৰণ এজোপা গছে তাৰ পাতহে সলনি কৰে, কিন্তু ঠাই টুকুৰা নহয়। এই তিনিগৰাকী নাৰীৰ লগত কেতিয়াও সম্পৰ্ক নগঢ়িব। 1 নম্বৰ, যি নাৰীৰ বহুত ল'ৰা বন্ধু থাকে। 2 নম্বৰ, যি নাৰী ল'ৰা বন্ধুৰ লগত মদ্যপানত আসক্ত থাকে। 3 নম্বৰ, যি নাৰীয়ে কথাই কথাই মিছা কথা কয়। জীৱনত পাহৰিব পৰা নাযায় স্মৃতি, বান্ধিব পৰা নাযায় সময়, জনা নাযায় আপোনাৰ ভৱিষ্যত, চিনিব পৰা নাযায় মানুহ, উভতাই পোৱা নাযায় অতীত, কিনিব নোৱাৰি আপোনাৰ মনটো। য'ত নেকি তোমাৰ সন্মানখনেই নাই, তাত তুমি কেতিয়াও নাথাকিবা, কাৰণ এজন মানুহৰ বাবে আটাইতকৈ মূল্যৱান বস্তুটোৱেই হ'ল আপোনাৰ আত্মসন্মান। আজিকালি মানুহ পৰিলে উঠাবলৈ কোনো আগবাঢ়ি নাহে, কিন্তু যদি মানুহজনে উঠে তেতিয়া তেওঁক নমাবলৈ আৰু পেলাবলৈ আগবাঢ়ি অহা মানুহৰ অভাৱ নাই এইখন পৃথিৱীত। কোৱাজনে সঠিক কথাই কৈ গৈছে, দুখ কষ্ট, প্ৰতাৰণা, আঘাত সদায় আপোন মানুহবোৰেই দিয়ে, অচিনাকিবোৰেতো ভৰিখন লাগিলেও চৰি বুলি কয়। মানুহৰ মিঠা মিঠা কথাত কেতিয়াও ভুল নাযাবা, কিয়নো কিছুমান মানুহৰ জিভাত মিঠা থাকে আৰু মনত বিষ থাকে। আপোনাক কোনোবাই ভাল পাব, কোনোবাই বেয়া পাব, তাকে লৈ চিন্তিত হোৱাৰ কোনো দৰকাৰ নাই, কাৰণ মানুহেই একমাত্ৰ প্ৰাণী যি কেতিয়াও সন্তুষ্ট নহয়। মানুহক কেতিয়াও জোখতকৈ বেছি গুৰুত্ব দিব নালাগে, কাৰণ জোখতকৈ বেছি গুৰুত্ব দিলে মেকুৰীও নিজকে বাঘ বুলি ভাবে। আমি আমাৰ জীৱনত পোৱা কষ্টবোৰেই হ'ল আমাৰ বাবে শ্ৰেষ্ঠ উপহাৰ, যিবোৰৰ পৰা আমি বহুত কথা শিকিবলৈ পাৰোঁ। এই যে কয় মানুহে লাহে লাহে সকলো ঠিক হৈ যাব, প্ৰকৃততে সকলো ঠিক হৈ নাযায়, মাথো দুখবোৰ লগত লৈ জীয়াই থকাটোৱে অভ্যাস হৈ পৰে। জীৱনত অকলে থাকিবলৈ আৰু নিজকে ভাল পাবলৈ শিকি লোৱা, কাৰণ এইখন স্বাৰ্থপৰ পৃথিৱীত কোনেও স্বাৰ্থৰ অবিহনে তোমাৰ কাষত নাথাকে। মানুহক সুখী কৰি ৰখাটো এক কঠিন কাম, কাৰণ মানুহৰ স্বাৰ্থত সামান্য আঘাত লাগিলেই আগৰ সকলো উপকাৰ তেওঁ পাহৰি যায়। সুন্দৰতাতকৈ চৰিত্ৰ মূল্যৱান, ঘড়ীতকৈ সময় মূল্যৱান, টকাতকৈ সন্মান মূল্যৱান, প্ৰেমতকৈ কেৰিয়াৰ মূল্যৱান, আৰু সকলোতকৈ মূল্যৱান হৈছে আমাৰ মৰমৰ মা দেউতা। বিনা কাৰণত যদি আপোনাৰ শত্ৰু বাঢ়ি গৈছে, তেনেহ'লে বুজি উঠিব আপুনি এজন সফল মানুহ, কাৰণ ব্যৰ্থতাক নহয় মানুহে হিংসা কৰে সফলতাকহে। আপুনি জীৱনত ভাল মানুহ হ'বলৈ যে ডাঙৰ ডাঙৰ ডিগ্ৰী হ'ব লাগিব তেনেকুৱা নহয়, আচলতে ভাল মানুহ হ'বলৈ আপোনাৰ মা দেউতাই দিয়া শিক্ষাই যথেষ্ট। আপোনাৰ বিপদত কাষত কোনোবা থাকক বা নাথাকক,
কিন্তু আপোনাৰ উন্নতি দেখি জ্বলি পুৰি মৰা মানুহৰ অভাৱ নহ'ব এইখন পৃথিৱীত। জীৱনত আগুৱাই যাবলৈ হ'লে আনৰ কথা নুশুনাই ভাল, কাৰণ বেছিভাগ মানুহৰ কথাই মনবিলাক দুৰ্বল কৰি তোলে। অহংকাৰ সৰু এটা শব্দ, কিন্তু বিশ্বাস কৰক ই এজন মানুহক সম্পূৰ্ণৰূপে ধ্বংস কৰি দিবলৈ পাৰে। পিন্ধন উৰণক লৈ কাৰোবাৰ সংস্কাৰ বিচাৰ নকৰিব, কাৰণ কোনোবাই জিন্স পিন্ধিও মানুহৰ দুখ মৰম বুজিব পাৰে, আৰু কোনোবাই উৰণি আঁৰৰ পৰাও হিংসা কৰিবলৈ পাৰে। প্ৰিয় দৰ্শক, যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট কৰিব, আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ'বিলাক পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। ধন্যবাদ।